নমস্কাৰ, মই আপোনালোকক কাজিৰঙাৰ অৰ্কিড উদ্যানৰ ভিতৰভাগ দেখাই আছিলোঁ। যিহেতুকে এতিয়া দুপৰীয়া হৈ গ'ল, যথেষ্ট ভোক লাগিছিলে, ভাবিলোঁ আগতে খাই লওঁ, তাৰপাছত বাকী থকাবিলাক চাম, লগতে আপোনালোককো দেখুৱাম। ইয়াৰ ভিতৰতে এখন ৰেষ্টুৰেণ্ট আছে, সম্পূৰ্ণ থলুৱা অসমীয়া আহাৰ পাব। প্ৰতিজনৰ কাৰণে নিৰামিষ থালি হৈছে 200 টকাকৈ। ইয়াত প্ৰায় 18-20টামান আইটেম থাকে, আৰু মাছ মাংস থাকিলে সেইটো এক্সট্ৰা পে'মেণ্ট কৰিবলগীয়া হয়। আমি মাছ ল'লোঁ, লগতে লোকেল চিকেন তিলেৰে বনোৱা ল'লোঁ, আৰু হাঁহৰ মাংস ল'লোঁ, যিহেতুকে মোৰ মাৰ হাঁহৰ মাংস বহুত বেছি প্ৰিয় হয়। সাধাৰণতে এনেকুৱা থালিবোৰত মিঠা কিবা এটা থাকে, সেইকাৰণে আমাৰ নিয়াই থালিখন অহাৰ পৰা পায়সটো আছে নাই চাই আছে। বাকীবোৰ এনেও সি খাব নোৱাৰে। আজিকালি তাক বাহিৰত গ'লে সদায় এক্সট্ৰাকৈ এখন থালি দিবলগীয়া হয়। ঘৰত নিজে এটাও কেতিয়া ভাত নাখায়, অথচ দেখিছেনে এটা এটাকৈ বগা ভাত উঠাই পেলাই খাই আছে। আৰু প্ৰতিটো বস্তু খোৱাৰ আগতে তাৰ পপক টেষ্ট কৰিবলৈ দিয়ে, জলকীয়া আছে নেকি। একেবাৰে শেষত আপোনালোকে দেখিব। আৰু এইখন হৈছে এখন অসমীয়া সৰ্ববৃহৎ থালি। ইয়াৰ পিছত মই নেক্সট কি চালোঁ লৈ আহি আছোঁ। আজিলৈ বাই বাই।